বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোত আমি ৰাজ্যৰ কেইবা লাখ কৃষকলৈ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ অধীনত ভূমি স্বাস্থ্য পত্ৰ বা সইল হেল্থ কাৰ্ড বিতৰণ কৰিম। ইয়াৰ লগে লগে সাবমিশন অন এগ্ৰিকালচাৰ মেকানাইজেশ্যনৰ অধীনত বহু কৃষকলৈ আমি কৃষিৰ যান্ত্ৰিকৰণৰ বাবে বিভিন্ন মেকানাইজেশ্যনৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি যোগান ধৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূমি উৰ্বৰতা গুণ নিৰ্ধাৰণৰ কাৰণে সইল হেল্থ কাৰ্যসূচী 2015 চনত আৰম্ভ কৰিছিল। এই বছৰত আমি 10 লাখ ভূমি স্বাস্থ্য পত্ৰ জাৰি কৰিম। 4 লাখ ভূমি পত্ৰ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। ৰাজ্যত কৃষি ভূমিৰ উৰ্বৰতা প্ৰশিক্ষণৰ বাবেও আমি নিৰ্মাণ কৰা পৰীক্ষাগাৰ পূৰ্বৰ 5টাৰ পৰা 26টালৈ বৃদ্ধি পাইছে। আমাৰ এই প্ৰচেষ্টাক কেন্দ্ৰীয় চৰকাৰেও বিশেষভাৱে স্বীকৃতি দিছে। ঠিক সেইধৰণে কৃষিৰ যান্ত্ৰিকৰণৰ বাবেও 816টা গ্ৰাম্য পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপনৰ বাবে আমি আগবাঢ়িছো, য'ত ভাৰত চৰকাৰে 9.5 লাখ টকাকৈ অৰ্থাৎ 95% ৰাজসাহায্য প্ৰদান কৰে। আগতে ৰাজ্যত 80টা এনে কৃষি যন্ত্ৰপাতিৰ বেংক স্থাপন কৰা হৈছিল। বৰ্তমান ই 816টালৈ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে আজি আমি সমগ্ৰ অসমতে 96টা কৃষি জ্ঞান কেন্দ্ৰ আৰু এপাৰ্ট আঁচনিৰ অধীনত 93টা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ো আমি ইয়াতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। আজিৰ দিনটো আমাৰ বাবে এটা অতি আনন্দৰ দিন। আপোনালোকে জানে যে ৰাজ্যত যেতিয়াৰ পৰাই আমি ধান ক্ৰয় কৰাৰ অভিযান আৰম্ভ কৰিছিলোঁ, ৰাজ্যৰ কৃষিত বা কৃষি খণ্ডখনত এটা নতুন উৎসাহ আৰু উদ্দীপনা দেখা গৈছিলে। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে ধান বিক্ৰী বা ধান বিপণন কেন্দ্ৰবিলাক গাঁৱৰ পৰা দূৰত থকাৰ কাৰণে কৃষকসকলে কেতিয়াবা বহু দূৰত গৈ ধান বিক্ৰী কৰিব লাগে। এইবাৰ গাঁৱৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ ধান অনাৰ বাবেও প্ৰতি কুইণ্টলত আপোনালোকক আমি এটা ৰাজসাহায্য দিবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে পৰিবহণ খৰচ চৰকাৰে আপোনালোকৰ কমাই দিব পাৰে আৰু ঘৰৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ অহাৰ যিটো খৰচ তাত আমি সহায় কৰিব পাৰোঁ। ঠিক সেইধৰণে মাষ্টাৰ্ডৰ ক্ষেত্ৰতো আমি বহুখিনি আগবাঢ়িছোঁ। ৰাজ্যত সৰিয়হ উৎপাদনো অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে। মেজৰো এখন বহুত ডাঙৰ বজাৰ ইয়াত নিৰ্মাণ কৰা হৈছে। ৰাজ্যত ইথানেল ফেক্টৰীসমূহ নিৰ্মাণ হোৱাৰ লগে লগে মেজৰো এটা বহুত ডাঙৰ আমাৰ ইয়াতে বজাৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও ৰাজ্যত আমি CBG গেছ অৰ্থাৎ বায়'ফুৱেল নিৰ্মাণ কৰাৰ বাবে অইল ইণ্ডিয়া, ৰিলায়েন্স আদি ডাঙৰ ডাঙৰ কোম্পানীসমূহৰ লগত কাম কৰিছোঁ, যাৰ ফলত বহুত কৃষিজাতীয় সামগ্ৰীক আমি তেললৈ ৰূপান্তৰ কৰাৰ বাবে এটা সুন্দৰ প্ৰক্ৰিয়াত আমি আগবাঢ়ি যাব পাৰিম। ইয়াৰ বিষয়েও আপোনালোকক ৰাজ্যৰ মুখ্য সচিব ডাঙৰীয়াই তেওঁৰ ভাষণত উল্লেখ কৰিব। মই কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু আজিৰ এই অনুষ্ঠান যাতে সুন্দৰভাৱে পৰিচালনা হয় তাৰ বাবে মই শুভকামনা আগবঢ়াইছোঁ। মোৰ চৰকাৰী কামত আৰু 2-3খন সভা থকা বাবে অনুষ্ঠানটোত আপোনালোকৰ লগত গোটেই সময়টোত থাকিব নোৱাৰিম। কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ইয়াৰ পিছৰ কাৰ্যসূচীখিনি সুন্দৰভাৱে পৰিচালনা কৰিব। মই কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক অসমৰ কৃষি খণ্ডলৈ লৈ অহা
সক্ৰিয়তা আৰু পুনৰ উজ্জীৱিতকৰণৰ বাবে তেখেতক বহুত বহুত ধন্যবাদ জনাইছো আৰু কৃষি বিভাগৰ বিষয়াসকলকো মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ জনাই মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূমি উৰ্বৰতা গুণ নিৰ্ধাৰণৰ কাৰণে সইল হেল্থ কাৰ্যসূচী 2015 চনত আৰম্ভ কৰিছিল এই বছৰত আমি 10 লাখ ভূমি স্বাস্থ্য পত্ৰ জাৰি কৰিম 4 লাখ ভূমি পত্ৰ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে ৰাজ্যত ভূমি কৃষি ভূমিৰ উৰ্বৰতা প্ৰশিক্ষণৰ বাবেও আমি নিৰ্মাণ কৰা পৰীক্ষাগাৰ পূৰ্বৰ 5টাৰ পৰা 26টালৈ বৃদ্ধি পাইছে আমাৰ এই প্ৰচেষ্টাক কেন্দ্ৰীয় চৰকাৰেও বিশেষভাৱে স্বীকৃতি দিছে ঠিক সেই ধৰণে কৃষিৰ যান্ত্ৰিকৰণৰ বাবেও 816টা গ্ৰাম্য পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপনৰ বাবে আমি আগবাঢ়িছো য'ত ভাৰত চৰকাৰে 9.5 লাখ টকাকৈ অৰ্থাৎ 95% ৰাজসাহায্য প্ৰদান কৰে আগতে ৰাজ্যত 80টা এনে কৃষি যন্ত্ৰপাতিৰ বেংক স্থাপন কৰা হৈছিল বৰ্তমান ই 816টালৈ বৃদ্ধি পাইছে ইয়াৰ লগে লগে আজি আমি সমগ্ৰ অসমতে 96টা কৃষি জ্ঞান কেন্দ্ৰ আৰু এপাৰ্ট আঁচনিৰ অধীনত 93টা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ো আমি ইয়াতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আজিৰ দিনটো আমাৰ বাবে এটা অতি আনন্দৰ দিন আপোনালোকে জানে যে ৰাজ্যত যেতিয়াৰ পৰাই আমি ধান ক্ৰয় কৰাৰ অভিযান আৰম্ভ কৰিছিলো ৰাজ্যৰ কৃষিত বা কৃষি খণ্ডখনত এটা নতুন উৎসাহ আৰু উদ্দীপনা দেখা গৈছিল এইবাৰ আমি সিদ্ধান্ত লৈছো যে ধান বিক্ৰী বা ধান বিপণন কেন্দ্ৰবিলাক গাঁৱৰ পৰা দূৰত থকাৰ কাৰণে কৃষকসকলে কেতিয়াবা বহু দূৰত গৈ ধান বিক্ৰী কৰিব লাগে এইবাৰ গাঁৱৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ ধান অনাৰ বাবেও প্ৰতি কুইণ্টলত আপোনালোকক আমি এটা ৰাজসাহায্য দিবৰ বাবে সিদ্ধান্ত লৈছো যাতে পৰিবহন খৰচ চৰকাৰে আপোনালোকৰ কমাই দিব পাৰে আৰু ঘৰৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ অহাৰ যিটো খৰচ তাত আমি সহায় কৰিব পাৰো ঠিক সেই ধৰণে মাষ্টাৰ্ডৰ ক্ষেত্ৰতো আমি বহুখিনি আগবাঢ়িছো ৰাজ্যত সৰিয়হ উৎপাদনো অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে মেজৰো এখন বহুত ডাঙৰ বজাৰ ইয়াত নিৰ্মাণ কৰা হৈছে ৰাজ্যত ইথানেল ফেক্টৰীসমূহ নিৰ্মাণ হোৱাৰ লগে লগে মেজৰো এটা বহুত ডাঙৰ আমাৰ ইয়াতে বজাৰ সৃষ্টি হৈছে নতুনকৈ নিযুক্তি পোৱা 2000 অধ্যাপক অধ্যাপিকাই যদি সংকল্প লয় যে আমি পৰিবেশৰ পৰিৱৰ্তন কৰিম তেতিয়া তাত আমাক কোনো আধুনিক যন্ত্ৰপাতিৰ আমাক প্ৰয়োজনীয়তা নাথাকে এটা কালেক্টিভ যিটো আমাৰ ইচ্ছা যে আমি পৰিৱৰ্তন কৰিম আমি মহাবিদ্যালয়খন ধুনীয়া কৰিম এটা চিন্তা যদি আমাৰ মাজত থাকে পৰিবেশৰ নিজে নিজে খলনি হ'ব পাৰে আজি যদি আমি ইয়াত যিসকলে চিকিৎসক হিচাপে নিযুক্তি পাইছো আমি যদি মনত পণ লওঁ যে সময়ত আমি অপিডি কৰিম আধা ঘণ্টা আমি বেছিকৈ কৰিম কাৰণ আমি টকা পইচা দি চাকৰি পোৱা নাই আমি নিজে চাকৰি পাইছো গতিকে আমি ৰাইজৰ কাৰণে আধা ঘণ্টা বেছিকৈ কাম কৰিম পৰিবেশৰ খলনি হতে সময় নালাগে আৰু মই এই কাৰণে কথাখিনি ক'ব খুজিছো যে আজি অসম এটা এনে পৰিবেশত আছে যে অলপ যদি আমি ইয়াৰ পৰা চেষ্টা কৰো এটা আমি নতুন দিনলৈ লৈ যাব পাৰো এটা কষ্ট কৰোতে 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 আমি আজি এটা পজিশনত আহি গৈছো যাৰ পৰা আমি এটা ডাঙৰ চালান এটা লব পাৰো আমি এটা ডাঙৰ
মানুহে ক'ব পাৰে যে কোৱান্টাম জাম্প এটা আমি মাৰিব পাৰোঁ, কাৰণ আমি সেই পৰিৱেশত আহি পৰিছোঁ। আন্দোলন নাই, হত্যা হিংসা নাই, শিক্ষাৰ পৰিৱেশ এটা নিৰ্মাণ হৈছে আৰু যুৱক যুৱতীৰ মাজত আশাৰ সঞ্চাৰ হৈছে। আজি অসমে এটা নতুন দিনৰ কল্পনা কৰিব পাৰে। আজিৰ পৰা 10 বছৰ আগত এই কথাবোৰ ক'লে মানুহে ভাবে এই অৰণ্য ৰুদন, কিন্তু আজি সময়ে প্ৰমাণ কৰিছে যে নহয়, আমি এনেকুৱা এটা পৰিৱেশত আজি আমি থিয় হৈছোঁ। এসময়ত ব্ৰহ্মপুত্ৰ ব্ৰিজ বাহিৰৰ পৰা অহা ইঞ্জিনিয়াৰে বনাইছিল। আজি গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত আটাইতকৈ পূৰ্ব ভাৰতৰ ডাঙৰ ব্ৰিজখন আমাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলে কৰি আছে। এসময়ত গুৱাহাটীত এখন ফ্লাইঅভাৰ বনাবলৈ 10 বছৰ লাগিছিল। আজি আমাৰ অভিযন্তাসকলে 1 বছৰ 1.5 বছৰত এই ফ্লাইঅভাৰ নিৰ্মাণ কৰি দিয়ে। কোনো বাহিৰৰ অভিযন্তা নাই। এসময়ত অসমত 3খন মেডিকেল কলেজৰ পৰা সংখ্যা আগবাঢ়ি যোৱা নাছিল। আজি 13খন মেডিকেল কলেজ আৰু 13খন মেডিকেল কলেজতে পেচেণ্টৰ লানি নিচিগা হ'ল। এখন মেডিকেল কলেজ ভাল নে বেয়া তাক সাংবাদিক, ৰাজনীতি কৰা ব্যক্তি বা প্ৰবন্ধকাৰে তাক প্ৰমাণ নকৰে। তাক প্ৰমাণ কৰে যে মেডিকেলৰ সন্মুখত পেচেণ্ট কিমান। আজি যদি আমি গুৱাহাটী মেডিকেল কলেজলৈকে যাওঁ, যিকোনো নাৰ্ছিং হোমতকৈ আমাৰ মেডিকেল কলেজ পেচেণ্ট আটাইতকৈ বেছি। পেচেণ্টৰ স্বীকৃতিৰ পৰিৱৰ্তে আন স্বীকৃতিৰ কাৰোৱে প্ৰয়োজনীয় নাথাকে। আজি অসমৰ টোটেল ৰোগীৰ 85% ৰোগী